সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন ৰাষ্ট্ৰীয় বিদ্যুৎ কৰ্মী আৰু সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আজি দেশজোৰা পালন কৰা হৈছে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী। নাজিৰা বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়তো আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ গড়গাঁও শাখা ৰূপায়ণ কৰে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী। ফলত নাজিৰা বৈদ্যুতিক উপসংমণ্ডল সকলো কাম কাজ স্থগিত ৰাখে। বিদ্যুৎ বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণ বন্ধ কৰক, শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক, নতুন পেঞ্চন নীতি বাহাল ৰাখক আদি দাবীৰে এই সাধাৰণ ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে নাজিৰা বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত। নাজিৰাৰ পৰা দীপক শেট্টিৰ ৰিপৰ্ট, খবৰ 24/7। আমি প্ৰাইভেটকৰণৰ বিৰোধ আমি সকলোৱে বিৰোধ কৰিছোঁ। বিষয়া কৰ্মচাৰী নাজিৰাৰ যিটো গড়গাঁও চাব ডিভিজন ইয়াৰ সকলো বিষয়া কৰ্মচাৰী একত্ৰিত হৈ প্ৰাইভেটকৰণ বিৰোধ কৰিছোঁ। আৰু লগতে আমি আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন ইয়াৰ লগত সংযোগ হৈ আছোঁ NCCৰ লগত। আৰু সেয়েহে NCCৰ নিৰ্দেশনা অনুসৰি সৰ্বভাৰতৰ এই আন্দোলনটোত আজি আমি সকলোৱে একত্ৰিত হৈ আন্দোলন কৰা হৈছে। আমি সকলো কামৰ পৰা বিৰত আছোঁ। আজি বিৰত থাকি আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ইয়াতে সাৱধানবাণী শুনাব বিচাৰিছোঁ যে তেখেতসকলে যদি প্ৰাইভেটকৰণ কৰে ডিষ্ট্ৰিবিউশ্যন কোম্পানীটো, তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলন হ'ব বুলি আমি আজি ইয়াৰ পৰাই এই থলী আন্দোলনৰ থলীৰ পৰাই ঘোষণা কৰিছোঁ। এই ধৰ্মঘট আজি দিনজোৰা কাৰ্যসূচী আমি কৰিছোঁ। আৰু আপোনালোকক আৰু এটা কথা আমি জনাব বিচাৰিছোঁ, প্ৰাইভেটকৰণ হ'বলৈ হ'লে গ্ৰাহকসকলৰ ইয়াত বহুতো অসুবিধা হ'ব। যিহেতু আমি এতিয়া আমাৰ 15 টকাকৈ কিনি, যিহেতু আমাৰ ইয়াত প্ৰডাকশ্যন নাই, প্ৰিকোৱাৰ্চন মাত্ৰ 250 পৰা 300 মেগাৱাট হয়। আৰু আমাক লাগে সম্পূৰ্ণ প্ৰিকোৱাৰ্চৰ সময়ত 1400 মেগাৱাট। আৰু 1400 মেগাৱাট উৎপাদন নাই, কিন্তু বাহিৰৰ পৰা আমি কিনি আনি গ্ৰাহকসকলক সেৱা ধৰি থাকিবলগীয়া হৈছে। য'ত আমি 15 টকাকৈ কিনি আনি আপোনালোকক আমি 7 টকাকৈ বিকিবলগীয়া হৈছে। আৰু প্ৰাইভেটকৰণ হোৱাৰ লগে লগে হয় আমাৰ কৰ্মচাৰীসকলে কিছু সুবিধা পাব পাৰে, এইটো ন' ডাউট পাব পাৰে, কিন্তু গ্ৰাহকসকলৰ মূৰত মাধমা পৰিব। য'ত এতিয়া যিবোৰত প্ৰাইভেট হৈ গৈছে তাত 20ৰ ওপৰৰ পৰা 1 ইউনিটত 20 টকাৰ ওপৰৰ পৰা 1 ইউনিটত দিবলগীয়া হৈছে। আমি সেইকাৰণে ভাবিছোঁ সকলো জনসাধাৰণ, অসমৰ জনসাধাৰণ, সকলো ট্ৰেড ইউনিয়ন, গ্ৰাহকসকল সকলো ওলাই আহক। ইয়াৰ আমি ঘোৰ প্ৰতিবাদ কৰিব লাগে। সকলোৱে আমি কৰ্মচাৰী হিচাপে কৰিছোঁৱে, আৰু আপোনালোক গ্ৰাহকসকলো ওলাই আহক। ইয়াৰ এটা বিৰোধ আমি কৰিব লাগে। আৰু ইয়াতেই জনাইছোঁ, আমাৰ যিটো সমন্বয়ৰক্ষী সমিতি আমাৰ শিৱসাগৰ মণ্ডলত যিখন গঠন কৰা হৈছে, অতি সোনকালে আমি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিম শিৱসাগৰ জিলাত। আৰু তালৈ আপোনালোক সকলোকে আমি আমন্ত্ৰণ কৰিম। সেইদিনা যাতে আপোনালোক সকলো উপস্থিত থাকি আমাৰ ঊৰ্ধ্বতম যিসকল বিষয়া আছে আমি আমন্ত্ৰণ কৰিম। তেখেতসকলে আপোনালোকক পুংখানুপুংখভাৱে গোটেই কথাখিনি বুজাই দিব।